বাণীকান্ত কাকতি এৱাৰ্ড 2026 মানে এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন 2026 বৰ্ষ। হেল্ল' এভৰিৱান, যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত এইচএছত উত্তীৰ্ণ হৈছা, মিনছ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামত উত্তীৰ্ণ হৈছা, পাছ কৰিছা, সকলোলৈ এই ভিডিঅ'টো আজি ডিছকাছ কৰিবলৈ লৈছোঁ এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন ৰিগাৰ্ডিং মানে বাণীকান্ত কাকতি এৱাৰ্ডৰ বিষয়ে। চ' কিমান পাৰ্চেণ্টেজ লাগিব, কি প্ৰচেছ, কেনেকৈ পাবা, এভৰিথিং জনাবলৈ লৈছোঁ। এ টু জেড প্লিজ সম্পূৰ্ণ চাবা আৰু কথাখিনি বুজি ল'বা। ফাৰ্ষ্ট অফ অল কথা তোমালোকৰ পাৰ্চেণ্টেজ, যে কিমান পাৰ্চেণ্ট লাগিব। ফাৰ্ষ্ট অফ অল মই জনাই দিছোঁ যে তোমালোকৰ পাৰ্চেণ্টেজ 80% লাগিব, না 60 না 75। তোমালোকৰ পাৰ্চেণ্টেজ না 60 না 75, 80% লাগিব। আগতে আছিল 60% এণ্ড 75%, 60 ফৰ গাৰ্লছ, 75% ফৰ বইজ আগতে আছিল। বাট বৰ্তমান যোৱা বছৰৰ পৰা 80% হৈছে। বোথ বইজ এণ্ড গাৰ্লছৰ কাৰণে 80% বাধ্যতামূলক। 80% যিবোৰ ষ্টুডেণ্টৰ একজেক্ট 80% আছে সেইবোৰ ষ্টুডেণ্টেহে পাব স্কুটি। চ' কাৰ 80% এণ্ড এবভ আছে, একজেক্ট 80% এণ্ড এবভ আছে সেইবোৰ ষ্টুডেণ্টে পাব। চ' একজেক্ট 80% এণ্ড এবভ আছে সেইবোৰ ষ্টুডেণ্টে কমেণ্ট নিজৰ পাৰ্চেণ্টেজ কমেণ্ট কৰিবা। তাৰপিছত আহিছোঁ যে কেইটামান কণ্ডিশ্যন। তুমি যদি এইচএছ পাছ কৰিছা এণ্ড 80% আছে, যেন তুমি কলেজত নাম ভৰ্তি কৰিলেহে তুমি স্কুটি পাবা। মানে তুমি কলেজত ৰেগুলাৰ ষ্টুডেণ্ট হ'লেহে তুমি স্কুটি পাবা। এইকেইটা কণ্ডিশ্যন। যদি তুমি কোনোবা ইনষ্টিটিউটত প্ৰাইভেটত কোচিং কৰা, JEE বা JEE ইঞ্জিনিয়াৰিং নীটৰ কাৰণে বা মেডিকেলৰ কাৰণে, দেন তুমি নোপোৱা। তুমি ৰেগুলাৰ ষ্টুডেণ্ট হ'ব লাগিব কোনোবা এখন কলেজৰ। কিয়নো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে কৈছে যে কোচিং ষ্টুডেণ্টবোৰক স্কুটি দিয়া নহয়। 2024 কথা ডিচেম্বৰত, যে 2025 পৰা দিয়া নহয়, সেনেকৈ চলি আহিছে। 2025 পৰা দিয়া হোৱা নাই, কোচিং ষ্টুডেণ্টবোৰক নিদিয়ে। মানে তুমি ল'ৰা হোৱা ছোৱালী হোৱা কথা নাই, 80% আছে, দেন তুমি কোনো এখন কলেজৰ অধীনত এডমিশ্যন হ'ব লাগিব। তুমি কোনো এখন কলেজৰ ষ্টুডেণ্ট হ'লেহে তোমাক স্কুটি দিব। তাৰপিছত বেটাৰমেণ্ট ৰিএপিয়াৰ। বেটাৰমেণ্ট, কোনোবাই যদি বেটাৰমেণ্ট দিছে বা ৰিএপিয়াৰ কৰিছে, সিহঁতক স্কুটি নিদিয়ে। ডাইৰেক্টলি মানে কৈছে, মানে নটিফিকেশ্যনত দিয়া আছে যে তুমি যদি বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰ কৰিছা এক্সামত, দেন তোমাক স্কুটি দিয়া নহয়। 80% এণ্ড কণ্ডিশ্যনকেইটা ক'লোঁ। তাৰেপিছত এতিয়া যে যিবোৰ ষ্টুডেণ্টে বাহিৰত পঢ়িব যাব, আউট অফ আছাম, দেন সিহঁতেও স্কুটি পাব। আৰু এটা কথা যে তুমি স্কুটি পাবলৈ হ'লে অসমৰ বাসিন্দা হ'ব লাগিব। তুমি অসমৰ PRC থকা মানুহ হ'ব লাগিব। অ'কে, অসমৰ PRC, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, মানে PRC অসমৰ হ'ব লাগিব। অ'কে, তুমি মানে তোমাৰ অসমৰ বাসিন্দা হ'ব লাগিব। তুমি যদি বেলেগৰ হোৱা, অসমত পঢ়িছা, দেন তুমি নোপোৱা। ছাপ'জ তুমি বিহাৰৰ ষ্টুডেণ্ট, তুমি অসমত পঢ়িছা, এইচএছ কমপ্লিট কৰিছা, দেন তুমি নোপোৱা। তুমি অসমৰ বাসিন্দা হ'ব লাগিব। বাট কণ্ডিশ্যন এটা যে তুমি যদি অসমৰ ষ্টুডেণ্ট, তুমি দিল্লী ইউনিভাৰ্চিটিত পঢ়িব গৈছা, মাদ্ৰাছ ইউনিভাৰ্চিটিত পঢ়িব গৈছা, দেন তুমি 100% স্কুটি পাবা। তাৰে কাৰণে তুমি ভেলিড তোমাৰ PRC দিলে তুমি 100% স্কুটি পাবা। ইয়াৰ কাৰণে তোমাক কোনেও বাধা দিব নোৱাৰে। 80% ক'লোঁ, কণ্ডিশ্যনকেইটাও ক'লোঁ। আৰু যিবোৰ ষ্টুডেণ্ট, এইটো বহুত কমেণ্ট আহে যে দাদা মই দিল্লী ইউনিভাৰ্চিটিত, মাদ্ৰাছ ইউনিভাৰ্চিটি, কলকাতা ইউনিভাৰ্চিটিত পঢ়িব গৈ আছোঁ, মই স্কুটি পামনে নাই? অভিয়াছলি পাবা, PRCখন দিবা, 100% তোমাক দিব। অ'কে, তাৰে পিছত আহিছোঁ যে কেতিয়া প্ৰচেছটো কেনেকুৱা। ফাৰ্ষ্ট অফ অল তোমালোকৰ এতিয়া এটা মেৰিট লিষ্ট ওলাব। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন নাইবা আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে এখন মেৰিট লিষ্ট দিব। সেই মেৰিট লিষ্টত ষ্টুডেণ্ট কেইজনৰ নাম থাকিব, যিবোৰ ষ্টুডেণ্টে স্কুটি পাব। সেই মেৰিট লিষ্টটো কিহৰ ভিত্তিত চিলেকশ্যন হ'ব? সমৰ্থ পৰ্টেলৰ পৰা ল'ব। কিয়নো সমৰ্থ পৰ্টেলত গোটেইখিনি ডাটা যাব, কোনবোৰ ষ্টুডেণ্টে এডমিশ্যন ল'লে। এইচএছ উত্তীৰ্ণ বহুত হ'ব বা বহুত হৈছে, 80% পোৱা বহুত ষ্টুডেণ্ট আছে, বাট বহুত ষ্টুডেণ্টে কোচিং কৰিবলৈ যাব। চ' সিহঁতে নাপায়, এডমিশ্যন লোৱাবোৰেহে পাব। চ' সমৰ্থ পৰ্টেলৰ থ্ৰুদি ডাটাখিনি ল'ব, তাৰপিছত মেৰিট লিষ্ট ক্ৰিয়েট কৰিব। মেৰিট লিষ্ট বনোৱা হোৱাৰ পিছত পাব্লিছ কৰিব ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন নাইবা আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে। তাৰে পিছত তোমালোকৰ আৰু এটা নটিচ ওলাব, আৰু এখন মেৰিট লিষ্ট ওলাব ডিষ্ট্ৰিক্ট ৱাইজ। ডিষ্ট্ৰিক্টত তোমালোকৰ ডিষ্ট্ৰিক্টত ডিলাৰ থাকিব, সেই ডিলাৰ ৱাইজ এখন লিষ্ট ওলাব। আৰু ডিষ্ট্ৰিক্ট ৱাইজ মিনছ কলেজ ৱাইজ, ডিলাৰক দিব, বাট কলেজ ৱাইজ এখন লিষ্ট ওলাব যে তুমি কোনখন কলেজৰ আণ্ডাৰত পঢ়িবা। তোমাৰ ডিষ্ট্ৰিক্টৰ, তুমি যদি এইচএছ বৰপেটা ডিষ্ট্ৰিক্টত কৰিছা, বৰ্তমান ডিব্ৰুগড় বেলেগত পঢ়ি আছা, বা তুমি এইচএছ তুমি বঙাইগাঁৱৰ মানুহ, বাট এইচএছ কৰিছা BS কলেজত, বৰপেটাত কৰিছা, দেন তুমি বৰপেটাৰ পৰা স্কুটি পাবা। আৰু
সেই বৰপেটাৰ পৰা পাবা বৰপেটাৰ কিছুমান এখন কলেজ বা দুখন কলেজক ধৰি দিব যে আপোনালোকে এইখিনি ষ্টুডেণ্টক ভেৰিফাই কৰিব চ' কলেজ ৱাইজ এখন লিষ্ট আহিব লিষ্ট অহাৰ পিছত তোমালোকক কলেজে ভেৰিফাই কৰিব কথাখিনি বুজি ল'বা তোমালোকৰ ফাৰ্ষ্ট অফ অল এটা একদম সব লিষ্ট ওলাব 80%ৰ ওপৰত পোৱা যিবোৰ ষ্টুডেণ্ট স্কুটিৰ কাৰণে এলিজিবল তাৰে যদি কোনোবাই এডমিশ্যন লোৱা নাই ঘৰত বহি আছে সিহঁতে নাপায় কোচিং কৰাবোৰে নাপায় যিবোৰ ষ্টুডেণ্ট এডমিশ্যন লৈছে সিহঁতে পাব চ' তাৰে পিছত কি কৰিব এখন লিষ্ট ওলাব ডিষ্ট্ৰিক্ট ৱাইজ যে বৰপেটা ডিষ্ট্ৰিক্টৰ ছাপ'জ এক্সাম্পল বৰপেটা ডিষ্ট্ৰিক্টৰ এটা লিষ্ট ওলাব আৰু সেই লিষ্টৰ এজন নোডেল অফিচাৰ থাকিব নোডেল প্ৰিন্সিপাল সেই প্ৰিন্সিপালজনে তোমালোকক ভেৰিফাই কৰিব যেনে বৰপেটাত BS কলেজ আৰু MC কলেজৰ প্ৰিন্সিপালে নোডেল প্ৰিন্সিপাল থাকে এই দুজন প্ৰিন্সিপালে ভেৰিফাই কৰে ডকুমেণ্টছ ভেৰিফাই কৰে ডকুমেণ্টছ ভেৰিফাই হোৱাৰ পিছত তোমালোকৰ ইনগ্ৰেশ্যন প্ৰগ্ৰাম হ'ব ইনগ্ৰেশ্যন প্ৰগ্ৰাম হোৱাৰ পিছত ডিলাৰতো তোমালোকে ডকুমেণ্টছ দিব লাগিব ডিলাৰত ডকুমেণ্টছ দিবা তাৰে পিছত তোমালোকৰ স্কুটি তোমালোকে পাবা বা দিব ডিলাৰে দিব এনেকুৱা প্ৰচেছ প্ৰথমত মেৰিট লিষ্ট ওলাব তোমাৰ ডিষ্ট্ৰিক্ট ৱাইজ হ'ব ভেৰিফাই মিনছ এটা নোডেল প্ৰিন্সিপালৰ আণ্ডাৰত তোমাৰ ভেৰিফাই হ'ব তুমি ডকুমেণ্টছখিনি ডিলাৰত দিব লাগিব ডিলাৰে চেক কৰিব তাৰে পিছত তুমি স্কুটি পাবা চ' ইয়াৰ কাৰণে তোমাৰ ডকুমেণ্টছ কি লাগিব এতিয়া আহিছোঁ ডকুমেণ্টছ তোমাৰ আধাৰ কাৰ্ড লাগিব তোমাৰ এডুকেশ্যন ডকুমেণ্টছ লাগিব ফটো লাগিব মাৰ্কশ্বিট লাগিব তোমাৰ 12ৰ মাৰ্কশ্বিট লাগিব অ'কে আৰু ৰেজিষ্ট্ৰেশ্যন আছে যদি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব এডমিট কাৰ্ড এইবোৰ লাগিব তোমাৰ 12ৰ আৰু 10ৰ এডমিট কাৰ্ড বা মাৰ্কশ্বিট 10ৰ এডমিট মাৰ্কশ্বিট এইখিনি লাগিব তাৰপিছত তোমাৰ 12ৰ এডমিট কাৰ্ড মাৰ্কশ্বিট তাৰপিছত তোমাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড তোমাৰ আধাৰ কাৰ্ড অ'কে এইখিনি হ'লে ছাফিচিয়েণ্ট তোমাৰ হৈ যাব এইখিনি আৰু তাৰপিছত তোমাৰ ফটো লাগিব আৰু গাৰ্জেনৰ এটা ভোটাৰ ID নাইবা আধাৰ কাৰ্ড লাগিব গাৰ্জেনৰ তোমাৰ মা বা দেউতাৰ হ'লে হ'ল এজন গাৰ্জেনৰ আধাৰ কাৰ্ড বা ভোটাৰ ID লাগিব এইখিনি আছিল ডকুমেণ্টছ ৰিগাৰ্ডিং অ'কে চ' ডকুমেণ্টছ ৰিগাৰ্ডিং চ' তাৰে পিছত ডিলাৰে ভেৰিফাই কৰিব তাৰে পিছত তোমালোকে স্কুটি পাবা চ' এইখিনি আছিল থুলমূলকৈ বুজাবলৈ চেষ্টা কৰিছোঁ কিমানে বুজিছা কি খবৰ কেনেকুৱা যদি এতিয়াও কিবা কনফিউজন আছে কমেণ্টত জনাবা মই বুজাবলৈ চেষ্টা কৰিম লাইভ আহিও বুজাবলৈ চেষ্টা কৰিছোঁ এগেইন মই শ্বৰ্টকৈ বুজাই দিছোঁ তোমাৰ মেৰিট লিষ্ট 80% কাট অফ বোথ বয়জ এণ্ড গাৰ্লছৰ কাৰণে 80% ৰিএপিয়াৰ এণ্ড বেটাৰমেণ্ট ষ্টুডেণ্টে নাপায় কলেজত মানে এডমিশ্যন লোৱাবোৰহে পাব কোচিং কৰা ষ্টুডেণ্টবোৰে নাপায় ঘৰত বহি থকাবোৰে নাপায় তাৰপিছত ৰেগুলাৰ মানে কলেজত এডমিশ্যন লৈছা দেন তুমি পাবা তাৰে পিছত যদি আদাৰ ষ্টেটত পঢ়িব গৈছা দেন তোমালোকে পাবা জাষ্ট PRC দিব লাগিব তুমি অসমৰ বাসিন্দা স্কুটিৰ কাৰণে তুমি অসমৰ বাসিন্দা হ'ব লাগিব অসমৰ বাসিন্দা অ'কে তাৰে পিছত তুমি তোমাৰ ডকুমেণ্টছ কি লাগিব 10ৰ মাৰ্কশ্বিট এডমিট দুইটা ৰাখিবা 12ৰ মাৰ্কশ্বিট এডমিট দুইটা ৰাখিবা তাৰপিছত আধাৰ কাৰ্ড ৰাখিবা তাৰপিছত যদি PRC আছে PRC ৰাখিবা তাৰপিছত তোমাৰ ফটো ৰাখিবা সেইবোৰ পিছলৈও জনাম ফটো ৰাখিবা ভেৰিফাই কলেজত ভেৰিফাই হ'ব তাৰে পিছত তোমাৰ ডিলাৰত ভেৰিফাই হ'ব তাৰে পিছত তোমাক স্কুটি দিব অ'কে চ' এইখিনি আছিল স্কুটি ৰিগাৰ্ডিং ভিডিঅ' আৰু অতি সোনকালে আহিছে মেৰিট লিষ্ট চ' মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰা যিবোৰ ষ্টুডেণ্টে স্কুটি পাবা প্লিজ কমেণ্টত জনাবা আৰু প্লিজ ভিডিঅ'টো এটা লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু এটা হাইক দিবা থেংক ইউ এভৰিৱান ভিডিঅ'টোৰ ইমানতে সমাপ্ত কৰিছোঁ জয় অসম সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ